হয় আমি যোৱা 2020 চনৰ পৰা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা কমিটিয়ে আমি আমাৰ যি আমাৰ ব্যক্তিসকলে যি সমাজক যি অৱদান দি গৈছে তেনে একোজন ব্যক্তিক আমি বাছনি কৰি আমাৰ স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং সুব্বা ডাঙৰীয়া তেখেতৰ জন্ম জয়ন্তীৰ দিনাখন তেখেতৰ স্মৃতিত এটি আমি সন্মান বঁটা আমি দিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমাৰ এই পঞ্চম বৰ্ষ আমি যোৱাবাৰ আমি দেশবাৰ্তা কাকতৰ আমাৰ যি তত্ত্বাৱধায়ক সম্পাদক আছে সুভাষ চন্দ্ৰ বিশ্বাস তেখেতক আমি অৰ্পণ কৰিছিলোঁ। এইবাৰ আমি আমদাৰা নিবাসী প্ৰয়াত হৰেণ সুব্বা তেখেত এজন অকল গীতকাৰ অথবা সাংস্কৃতিক কৰ্মী নহয়, তেওঁ এজন সমন্বয়ক হিচাপে আমি মানিব বিচাৰোঁ আমি মানো। কিয়নো তেখেতে অকল আমাৰ নেপালী গীত গোৱা নাই, তেখেতে অসমীয়া গীতো বহুত গাইছে আৰু হুঁচৰি বিহু আদি গাই তেখেতে আমাৰ এই সমাজক সমৃদ্ধ কৰিছে আৰু এক বাৰ্তা তেখেতে প্ৰেৰণ কৰিছে। সেয়েহে এইবাৰ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিয়ে আমাৰ সভাত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ যে তেখেতক মৰণোপ্ৰাণ হিচাপে তেখেতক এই বঁটাটি প্ৰদান কৰা হ'ব আৰু সেই হিচাপে আজি এই আমদাৰা সকামাৰ এই ত্ৰিমিলন ৰংগমঞ্চত আজি এই অনুষ্ঠানটি সম্পন্ন হয় আৰু ইয়াত বিভিন্ন আমাৰ সংগঠনৰ কেন্দ্ৰীয় পৰ্যায়ৰ আৰু বিভিন্ন আমাৰ যি জাতীয় সংগঠন আছে আমাৰ নেতৃত্ববৰ্গ লগতে আমাৰ মহিলা প্ৰকোষ্ঠ গোৰ্খা সন্মিলনৰ মুখ্য আহ্বায়িকা আমাৰ সদৌ অসম ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ ডাঙৰীয়াকে ধৰি বিভিন্ন ব্যক্তিসকল উপস্থিত আছিলে আৰু এটি সুন্দৰ অনুষ্ঠান এটি হ'ল বুলি আমি ক'ব পাৰোঁ। হয়, উপৰোক্ত বক্তাত কৈছিল যে তেওঁৰ এটা স্মৃতিত ইয়াত মূৰ্তি এটা স্থাপনৰ কথা কৈছিল, কি ক'ব? হয়, আমি এই কথাটি তেখেতে যি আহ্বান জনাইছে এই আহ্বানৰ প্ৰতি আমি নিশ্চয় সঁহাৰি জনাম আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা সমিতি অনাগত দিনত গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদত আমি এই ক্ষেত্ৰত আমি এটা দৰখাস্ত আমি এপ্লিকেশ্যন আমি প্ৰেৰণ কৰিম আৰু ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জনাম। হয়, ইয়াত যিহেতু এইখিনি জেগাত আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ অলপ আমাৰ সক্ৰিয়তা অলপ কম আছিলে, সেয়েহে এই চেগতে আমি এই অঞ্চলৰ যি ছাত্ৰ ছাত্ৰীসকলে যি উৎকৃষ্ট ফলাফল প্ৰদৰ্শন কৰিছে যোৱা উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত তেখেতসকলক এই অনুষ্ঠানটো আমি সম্বৰ্ধনা জনাম। হয়, যিহেতু এইটো পিছপৰা অঞ্চল, ইয়াত কোনো ধৰণৰ আকচুৰ সমিতি নাই, আজি ইয়াত কোনো সমিতি অলৰেডি ইয়াত গঠন কৰা হৈছে। আমাৰ নেপালী পাচিগাঁও শাখা সমিতি আৰু আমদাৰা শাখা সমিতি আমি গঠন কৰিছোঁ। আমি এনেকৈ এই যিখিনি আমাৰ জেগাত সংগঠনটো সক্ৰিয়তা নাই, এই সংগঠনৰ সক্ৰিয়তা আমি এইকেইদিনতে আমি নিশ্চয় আমি সক্ৰিয়তা আমি দেখোঁ। ঠিক আছে, ধন্যবাদ। নামেৰে জিলিকি উঠিছে, গতিকে হৰেণ সুব্বা ডাঙৰীয়া প্ৰয়াত হৰেণ সুব্বা ডাঙৰীয়াক সেই বঁটা দিয়া হৈছে। আৰু এটা কথা কিন্তু আচৰিত লাগিল, যিটো সময়ত আমাৰ শ্লোগানবিলাক শুনা যায় সবকা সাথ সবকা বিকাশ বুলি কোৱা হয়, জামুগুৰিৰ নিচিনা এটা খুব সকলো ফালৰ পৰা বিকশিত হোৱা ঠাইত আমদাৰা নিচিনা ঠাইত যেতিয়া প্ৰথমবাৰ আহি উপস্থিত হ'লোঁ, ইয়াৰ যিটো বিকাশৰ অগ্ৰগতি সেইটো দেখি কিন্তু সঁচাকৈ ক'ৰবাত নহয় ক'ৰবাত অকণমান দুখ পাইছোঁ। কিয়নো মানুহখিনিৰ যিটো উৎসাহ সাংস্কৃতিক ক্ষেত্ৰখনত ইমান আগবাঢ়ি অহা এই ঠাইখিনি আৰু সাংগঠনিক ক্ষেত্ৰত ইয়াত যুৱ শক্তিখিনিৰ যিটো ইয়াত তেখেতসকলৰ উৰ্জা দেখিলোঁ, সঁচাকৈ কালিৰ দিনটোত ইয়াৰ পৰা ভৱিষ্যত ভাল প্ৰজন্ম ওলাই যাব বুলি আমি আশাবাদী আৰু আমি এনে ঠাইৰ আৰু বিকাশ হওক, ইয়াৰ ৰাস্তা পথবিলাক যেনেকৈ বিকাশ হ'ব লাগিছিল তেনেকৈ নেদেখিলোঁ, সেয়াও আমি চৰকাৰ পক্ষকো আহ্বান জনাইছোঁ। আৰু অনাগত দিনত এনেধৰণৰ আৰু ইয়াৰ পৰা ভৱিষ্যতে বহুতখিনি ক্ষেত্ৰত কিন্তু ইয়াৰ পৰা আমাৰ সম্ভাৱনা দেখা গৈছে আৰু অনাগত দিনত জামুগুৰিৰ অঞ্চলটোৰ পৰা এই আমদাৰাৰ পৰা সকলো সম্প্ৰীতিৰ এটা যিটো এনাজৰীত আমি মানুহখিনি একত্ৰিত হৈ বিভিন্ন সংগঠনত সহযোগিতা কৰি আহিছোঁ, ঠিক সেই একে বাৰ্তা প্ৰেৰণ কৰি সকলোৱে যাতে এটা মিলা প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনি অনাগত দিনত সকলো সংগঠন যিমান আমি গোৰ্খা কমিউনিটিৰ সংগঠনখিনি আছোঁ একেটা মঞ্চত আহি একত্ৰিত হৈ আমাৰ যিখিনি জাতীয় সমস্যাখিনি আছে সেইখিনিৰ ক্ষেত্ৰত আমি মাত মাতিবৰ হ'ল। আৰু বিশেষকৈ এটা কথা এতিয়া মন কৰিবলগীয়া, অসমৰ যিটো জৰ্জৰিত পৰিৱেশ যে চাৰিওফালে নাৰী নিৰ্যাতন, নাৰীৰ সুৰক্ষা নোহোৱা হৈছে, সেইটো ক্ষেত্ৰত কিন্তু আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কিন্তু সকলো দল সংগঠন একত্ৰিত হৈ এই সকলোবিলাকৰ বিৰুদ্ধে কিন্তু আমি টঙালি বান্ধিবৰ সময় আহিছে। নহ'লে বেটি বচাও বেটি পঢ়াও বুলি শ্লোগান দিয়া সময়ত কালিৰ দিনটোত হয়তো আমাৰ নাৰীসকলে যিটো সময়ত দুৰ্গাৰ ৰূপ হয়, সেই নাৰীসকলে কিন্তু বিদ্ৰোহী হৈ উঠি কালিৰ বিদ্ৰোহলৈ অন্ততঃ সমাজখন নকৰাওক, এইটো মই আজি আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। ধন্যবাদ।